নমস্কাৰ দৰ্শকসকল, মই সুদৰ আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে জন্মৰ আগতে মানুহৰ আত্মাটো ক'ত থাকে, কেনেকৈ থাকে আৰু কি হয় আত্মাৰ লগত, আৰু মৃত্যুৰ পিছত কি হয়, ক'ত থাকে সেই বিষয়ে জনাবলৈ লৈছোঁ। ভিডিঅ'ত বৰ্ণনা কৰা এই সকলো কথা গৰুড় পুৰাণৰ পৰা লোৱা হৈছে। জন্ম মৃত্যুৰ ৰহস্যৰ বিষয়ে জানিবলৈ হ'লে গৰুড় পুৰাণত বিশেষভাৱে সকলো কথা বৰ্ণিত আছে। গৰুড় পুৰাণত উল্লেখিত মতে আত্মা কেতিয়াও শূন্যৰ পৰা আহি জন্ম নলয়, এটা নিৰ্দিষ্ট স্থানতহে থাকে। সেই স্থান মানুহৰ কৰ্মফল আৰু বাসনাৰ ওপৰত নিৰ্ভৰশীল হয়। কৰ্ম অনুসৰি আত্মাই জন্মৰ আগত তিনিটা স্থানত অৱস্থান কৰে, তিনিটাৰ যিকোনো এটাতহে অৱস্থান কৰে। যিয়ে জীৱনকালত ভাল কৰ্ম কৰে, পুণ্য কৰে, তেওঁলোকে স্বৰ্গলোকত যায় প্ৰথমে, আৰু তাৰ পিছত এটা নিৰ্দিষ্ট সময়লৈকেহে স্বৰ্গত থাকিব পাৰে। এটা বিশেষ শ্লোকৰ মাধ্যমেৰে এই কথা কোৱা হৈছে যে ক্ষীণে পুণ্যে মৰ্ত্য লোকং বিশন্তি, অৰ্থাৎ এটা নিৰ্দিষ্ট সময়লৈকেহে কেৱল স্বৰ্গত থাকিব পাৰে। যেতিয়াই পুণ্যৰ বেলেঞ্চ শেষ হৈ যায় তেতিয়াই তাৰ পৰা বিদায় মাগিব লগা হয়, মানে পুনৰ পৃথিৱীত জন্ম ল'ব লগা হয়। দ্বিতীয় স্থান হৈছে পিতৃলোক। যিসকলে মোক্ষ লাভ নকৰে বা যিসকলে কোনো পাপ কামো নকৰে, তেওঁলোকে অৱস্থান লাভ কৰে পিতৃলোকত। এই ঠাই হৈছে পৃথিৱী আৰু স্বৰ্গৰ মাজৰ স্থান। ইয়াত থকা আত্মাসকলে তেওঁলোকৰ পৰিয়ালৰ শ্ৰাদ্ধ, তৰ্পণ আৰু পিণ্ডৰ শক্তিৰ ওপৰতহে নিৰ্ভৰ কৰি বাচি থাকে। ইয়াত থকাৰ সময় শেষ হ'লে পুনৰ তেওঁলোকে পৃথিৱীত জন্ম লাভ কৰে। ৩ নম্বৰ স্থান হৈছে প্ৰেতযোনি বা নৰক। যিসকলে জীৱনত অধৰ্ম আৰু পাপ কৰিয়েই কটায়, তেওঁলোকে মৃত্যুৰ পিছত ইয়াত স্থান লাভ কৰে, আৰু ইয়াত যেতিয়া শাস্তি পাই সম্পূৰ্ণ হয় তেতিয়া তেওঁলোকৰ অৱস্থাৰ অলপ উন্নতি হয়, চেতনাৰ অলপ উন্নতি হয়, আৰু তেতিয়া তেওঁলোকে নিম্ন স্তৰৰ যোনি যেনে পশু পক্ষী, কীট পতংগৰ ৰূপত এই পৃথিৱীত জন্ম লাভ কৰে। এতিয়া জানক মৃত্যুৰ পিছত আত্মা ক'ত থাকে, কি কৰে। মৃত্যু হোৱাৰ লগে লগে প্ৰথমে মানুহে বুজি নাপায় কি হৈছে। যেতিয়া যমদূতে আত্মা বাহিৰ কৰে শৰীৰৰ পৰা, তেতিয়া বুজি নাপায় কি হৈছে আৰু ওচৰতে ৰৈ চাই থাকে নিজৰ দেহটোক। ওচৰতে ৰৈ থাকি যেতিয়া দেখা পায় পৰিয়ালৰ মানুহে কন্দা কটা কৰিছে, তেতিয়া তেওঁ বাৰে বাৰে সকলোকে কয়, মই আছোঁ, ইয়াতে আছোঁ, কিয় কান্দিছ, আৰু মৰিছে বুলি বিশ্বাস নকৰে। তাৰ পিছত মৃতদেহ যেতিয়া জ্বলাই দিয়া হয় তেতিয়া আত্মাৰ থকাৰ কোনো জেগা নাথাকে। আত্মাটো তেতিয়া ঘৰৰ যিকোনো কোণত বা যিকোনো স্থানতেই ভাহি থাকে। এই সময়খিনিত আত্মাই বুঢ়া আঙুলিৰ সমান বায়বীয় পিণ্ড হিচাপে আকৃতি লয়। ঘৰৰ মানুহে যেতিয়া পিণ্ড দিবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰা পুনৰ নতুন আকৃতি ল'বলৈ আৰম্ভ হয়। যেনে প্ৰথম আৰু দ্বিতীয় দিনৰ পিণ্ডদানৰ পিছত আত্মাৰ ডিঙি আৰু মাথা পুনৰ তৈয়াৰ হয়। তৃতীয় আৰু চতুৰ্থ দিনৰ পিণ্ড দিলে বুকু, পিঠি আৰু হাত তৈয়াৰী হয়। পঞ্চম আৰু ষষ্ঠ দিনৰ পিণ্ড দিয়াৰ পিছত নাভি আৰু গুপ্তাংগ তৈয়াৰী হয়। সপ্তম আৰু অষ্টম দিনৰ পিণ্ড দিয়াৰ পিছত উৰু আৰু ভৰি তৈয়াৰ হয়। নৱম আৰু দশম দিনৰ পিণ্ড দিয়াৰ পিছত আত্মাৰ ক্ষুধা আৰু তৃষ্ণা জাগ্ৰত হয়। মৃত্যুৰ 10 দিনলৈকে যদি ঘৰৰ কোনো ব্যক্তিয়ে পিণ্ড নিদিয়ে তেতিয়াহ'লে আত্মাই বহুত যাতনা ভুগিব লগা হয়। শৰীৰৰ এই আকৃতি লাভ নহয় আৰু বহুত কষ্টত মহাশূন্যত প্ৰেত হিচাপে ঘূৰি থাকে। 11 আৰু 12 নম্বৰ দিনৰ পিণ্ড লাভ কৰাৰ পিছত আত্মাৰ যাত্ৰা আৰম্ভ হয় যমলোকলৈ। 13 দিনত শ্ৰাদ্ধ হোৱাৰ পিছত এই আত্মাই যমদূতৰ লগত যাত্ৰা আৰম্ভ কৰে। গৰুড় পুৰাণ মতে যমলোক পৃথিৱীৰ পৰা ৮৬,০০০ যোজন দূৰত অৱস্থিত। এই পথেৰে যাওঁতে আত্মাক এবছৰ লাগে যমপুৰী পাওঁতে। যাওঁতে 16টা ডাঙৰ ডাঙৰ নগৰ বা ষ্টেচন আছে য'ত আত্মাৰ কৰ্ম অনুসৰি শাস্তি দিয়া হয়। এই যাত্ৰাৰ এক ভয়ানক অংশ হৈছে বৈতৰণী নদী। বৈতৰণী নদীং ঘোৰাং ৰুধি ৰৌঘট ৰঙ্গিনীম অস্থি কুলা কুলাং ৰৌদ্ৰং পঙ্ক সুনীত বাহিনীম। অৰ্থাৎ এই নদীত কোনো পানী নাই, তাৰ সলনি আছে
উতলি থকা তেজ, পুজ, হাড় আৰু পচা মাংস। এই নদীৰ পাৰে পাৰে আছে ধাৰ থকা তলোৱাৰৰ দৰে কাঁইট। এই নদীত যেতিয়া পাপী আত্মাই আহি অৱস্থান কৰে বা আহি পায়হি, তেতিয়া নদীয়ে গৰ্জন কৰি উঠে আৰু নদীত থকা বিষাক্ত সাপ, পশু পক্ষী ইত্যাদিয়ে কামুৰিবলৈ ধৰে। কিন্তু যিসকল আত্মাই জীৱনকালত সৎপথত চলিছে, ভগৱান কৃষ্ণৰ নাম জপ কৰিছে, গো দান কৰিছে, তেওঁলোকে আচৰিত ধৰণে এই নদী পাৰ হ'ব পাৰে। তেওঁলোকক সোণৰ এখন নাৱে নদী পুৰা পাৰ কৰি দিয়ে। তাৰ পিছত আত্মা গৈ পায়গৈ যমৰ দৰবাৰ বা চিত্ৰগুপ্তৰ দৰবাৰ। চিত্ৰগুপ্তৰ ওচৰত মানুহৰ প্ৰতিটো ছেকেণ্ডৰ ভাল আৰু বেয়া কামৰ হিচাপ লিখিত থাকে। যমৰজাই এতিয়া বিচাৰ কৰে চিত্ৰগুপ্তৰ এই বিশেষ বহী দেখি, আৰু তেওঁ পাপ যাৰ বেছি হৈছে তেওঁলোকক নৰকৰ বিভিন্ন স্থানত নিক্ষেপ কৰে, আৰু যাৰ পুণ্য আছে বহুত তেওঁলোকে স্বৰ্গগামী হয়। যেতিয়াই স্বৰ্গ আৰু নৰকত থকাৰ সময় সম্পূৰ্ণ হয়, তেতিয়াই আত্মাই নতুন স্থান লাভ কৰে বা পুনৰ জন্মৰ আৰম্ভণি হয়। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।